আজিৰ ভিডিঅ'ত আমি ক্লাছ 9 থকা চেপ্টাৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.3 2 নম্বৰ কুৱেশ্যন আমি আলোচনা কৰিম। 2 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ যোগফলবিলাক নিৰ্ণয় কৰা। কুৱেশ্যনটো 7 + 10 1/2 + 14.84 দিয়া আছে। ইয়াত প্ৰথম পদটো দিয়া আছে a, দ্বিতীয় আমি ইয়াৰ পৰা ওলাম আৰু একৰ পদটো n দিয়া আছে। একৰ পদ মানে n বা m, কিন্তু আমাক n কেইটাটো আমাক দিয়া নাই। এখানে কি কৰিব লাগে, প্ৰথমে আমি n ৰ মানটো উলিয়াব লাগে। চাই থাকা কেনেকৈ কৰোঁ। a = আমাৰ 7, d = কিমান, দ্বিতীয় পদ মাইনাছ প্ৰথম পদ বা তৃতীয় পদ মাইনাছ দ্বিতীয় পদ। এইটো আমি মিক্স ফ্ৰেকশ্যনত মিশ্ৰ ভগ্নাংকত আছে আমাৰ 2 × 20 20 + 1 21 21/2 - 7 এলচিয়াম কিমান হয় 2 21 2 7 = 14 কিমান হয় 7/2 হ'ল। এতিয়া আমাৰ n টো আমাৰ আছে n কিমান 84। প্ৰথমে আমি n টো উলিয়াই ল'ম। n টো আমি কেনেকৈ লৈছোঁ, আগৰ ফৰ্মুলাটো মনত আছেনে, এইটো a + n - b। ইয়াৰ পৰা আমি n উলিয়াম। n আমাৰ 84 আছে, a ৰ ভেলু 7, n ৰ ভেলু 9, b ৰ ভেলু আমাৰ 7/2। এতিয়া 84 - এইটো ইফালে আহিলে আমাৰ মাইনাছ হ'ল, n - 1 7/2। এতিয়া 84 - 7 কিমান হ'ল আমাৰ 77। আকৌ এই 2টো ইনটু হ'ল, আকৌ 7টো আমাৰ ডিভাইড n - 1 কিমান হ'ব 7 × 77 11 11 × 2 22 n - 1। তেনেহ'লে n = আমাৰ কিমান হ'ব 22 + 1 কিমান হ'ল 23। এতিয়া আমি উলিয়াম ইয়াৰ যোগফলটো আমাৰ এতিয়া a n আছে, তেনেহ'লে s n কি আছিলে আমাৰ n/2 a + a n আমি বহাব পাৰোঁ। এতিয়া n ৰ ভেলু আমাৰ কি পালোঁ, আমি 23/2 বহাই দিলোঁ। a ৰ ভেলু প্ৰথমটো পদ 7 আছিলে, a n আমাৰ শেষৰ পদটো নৱম পদটো 84 আছিলে। এতিয়া কিমান হ'ব 23/2 7 + 84 আমাৰ কিমান হ'ব 91। 23 × 91 কিমান হ'ল আমাৰ 2093/2। এতিয়া আমি 2093/2 থ'ব পাৰোঁ বা 2ৰে এইটোক হৰণ কৰিলে আমি মিশ্ৰ ভগ্নাংক লিখিম 10461/2। এইটোৱে আমাৰ এনচাৰ। ইয়াত দেখাই দিছোঁ, এইটো আমি কেনেকৈ পাইছোঁ 2093 / 2, 2ৰে 1 টাইম গ'ল 20, আকৌ 9 2ৰে 4 8 1 3 6 12 কিমান হ'ল আমাৰ, বাকী থাকিলে কিমান 1। এইটো আমি কেনেকৈ লিখোঁ 10461/2। এইটো হৈছে আমাৰ এনচাৰ। জাষ্ট মই দেখাই দিছোঁ, এনেই তোমালোকে জানা বুলি মই ধৰি লৈছোঁ। এইটো এতিয়া নেক্সট এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো কি আছে আমাৰ 34 + 32 + 30 একেই। আমাৰ ইয়াত প্ৰথমটো পদ কি আছে আমাৰ 34, d আমাৰ কিমান হ'ব 32 - 34 - 2। আকৌ a n কিমান আছে আমাৰ 10। আমি কি কৰিম n ৰ মান উলিয়াই ল'ম। a n = a + n - 1 দি ফৰ্মুলাটো ব্যৱহাৰ কৰি এতিয়া a n কিমান 10, a ৰ ভেলু 34, n ৰ ভেলু 9, d ৰ ভেলু -2। 10 - 34 হ'ল, আকৌ এই -2টো আমি ইনটু হৈ আছে, এইফালে আহিলে আমাৰ ডিভাইড। তেনেকৈ লগে লগে কৰি দিলে বেছি ভাল। 10 - 34 কিমান হয় আমাৰ -24/-2 n - 1। এতিয়া কিমান হ'ব আমাৰ 2ৰে 24ক 12 টাইম গ'ল, মাইনাছ কেঞ্চেল, প্লাছ হৈ গ'ল। এতিয়া n = আমাৰ n - 1 = কিমান 12 আৰু n = কিমান হ'ব 12 + 1 13 হ'ল। এতিয়া আমি ইয়াৰ যোগফলটো উলিয়াম। s n কি আছিলে n/2 a + n। ইয়াত বহাই দিছোঁ আমি, n ৰ ভেলু 13 পালোঁ /2, a ৰ ভেলু আমাৰ 34 আৰু a n টো আমাৰ 10 আছিলে। এতিয়া 13/2 34 + 10 44
2 रे আকৌ 45 22 তেতিয়াহ'লে আমাৰ কিমান গ'ল 13 ইনটু আমাৰ 22 আমি কিমান পালো 13 ইনটু 22 আমি কিমান পালো 286 এটো আমাৰ आंसर এটা নেক্সট 3 নম্বৰটো চাও 3 নম্বৰটো আমাৰ কি কৈছে -5 plus -8 plus -11 plus -230 এতিয়া চোৱা এৰ ভ্যালু কিমান দিয়া আছে তোমালোকক -5 ইয়াত তোমালোকক কনফিউজ কৰিবলৈ কাৰণে ব্ৰেকেটটো দিয়া আছে ব্ৰেকেটটো চিন্তা কৰিব নালাগে প্লাস এ মাইনাস আর মাইনাস হয় তেনেহলে বি এর ভ্যালু তো -8 দ্বিতীয় পদ -8 হয় আকৌ মাইনাস প্রথম পদ -5 কিমান হবে -8 মাইনাস প্লাস -8 প্লাস 5 কিমান -3 আকৌ n কিমান দি আছে -230 কারণ প্লাস এ মাইনাস হয় এখানে -230 এতিয়া আমি কি উলিয়াম আমি n equal a plus n minus 1 d এটা n আমাৰ কিমান -20 আর a এর ভ্যালু -5 plus n minus 1 d এর ভ্যালু আমাৰ -3 এটা কিমান হ'ব -230 minus তে ফেলাইলে প্লাস 5 আকৌ -3 টা আমাৰ ডিভাইড হবে n minus 1 -230 plus 5 কিমান হয় আমাৰ -225 by -3 n minus 1 এতিয়া আমাৰ এটো কিমান টাইম যাব 75 যাব মাইনাস মাইনাস ক্যান্সেল হৈ গ'ল প্লাস এতিয়া n equal to 75 minus তে ফেলাইলে প্লাস 1 কিমান হয় 76 এনৰ ভ্যালু আমি কিমান পালো 76 এতিয়া আমি যোগফলটো লিয়াম এতিয়া sn equal to n by 2 a plus an হয় আমাৰ ইয়াত n এর ভ্যালু আমাৰ 76/2 আকৌ a এর ভ্যালু -5 plus an এর ভ্যালু -230 2 রে 76 ক্যান্সেল কৰিলে আমাৰ কিমান হয় 38 আকৌ -5 plus -230 38 আকৌ into -5 -230 -a plus symbol will be minus হলে আমাৰ কিমান হয় -235 আকৌ কি আছে আমাৰ 38 into -235 কিমান হল আমাৰ এন মাইনাস আহিলে 8930 এইটো হৈছে আমাৰ যোগফল আৰু ফাইনাল এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম চাবা এনে কৰিছিলোঁ প্ৰথমৰ পৰা